হাইস্কুল শিক্ষান্ত পৰীক্ষা 15 ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে আৰু পৰীক্ষাৰ আজি হৈছে দ্বিতীয়টো দিন আজি অসমীয়াৰ পৰীক্ষা আৰু এই অসমীয়াৰ পৰীক্ষাতে উলাল দমে দমে জাপে জাপে নকল আৰু এই নকল উলাইছে শিক্ষাৰ্থীৰ পৰা শিক্ষাৰ্থীৰ জাপে জাপে নকল উদ্ধাৰ কৰিছে তালাচী অভিযানৰ সময়ছোৱাত আৰু এই নকল উদ্ধাৰ কৰাৰ দৃশ্য দেখিলে আপুনি কবলৈ বাধ্য হ'ব যে ডিঙিত টাই হাত দীঘল চোলা পিন্ধি তাতে যি অদ্ভুত কলাৰে নকল ভৰাই আনিছে হেয়া দেখিলে আপোনাৰো চকু কপালত উঠিব আৰু আপুনিও কবলৈ এনেদৰে বাধ্য হ'ব যে ডিঙিত টাই হাত দীঘল চোলা তাতে আছে নকলৰ অদ্ভুত কলা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ নকলৰ পয়ভৰ ৰোধ কৰাৰ বাবে পানী নহৰকা এইবাৰ তালাচী চলোৱা হৈছে পৰীক্ষা কেন্দ্ৰসমূহত ইতিমধ্যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাও আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাটো নকলৰ পয়ভৰ দেখিবলৈ পোৱা হৈছে তাকো স্মাৰ্টফোন হাতত লৈ কোনো পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ উত্তৰ লিখা পৰিলক্ষিত হ'ল দৃশ্য ভাইৰেল হ'ল আৰু তাৰ পিছত আন এক চাঞ্চল্যকৰ নকলৰ ঘটনা এইবাৰ সন্মুখলৈ আহিছে জাপে জাপে দমে দমে নকল উদ্ধাৰ কৰা হৈছে হাত দীঘল চোলা তাৰ ভিতৰত পেন্টৰ পকেটৰ ভিতৰত আনহাতে জোতাৰ ভিতৰত যিয়ে জেনেদৰে পাৰে আনিছে মাথো নকল এনেকুৱা এক ঘটনা সংঘটিত হৈছে এটা পৰীক্ষা কেন্দ্ৰত আজি দ্বিতীয় দিনৰ পৰীক্ষা আৰু এই দ্বিতীয় দিনটোত এনেকুৱা ধৰণৰ ঘটনাই পুনৰ চকু কপালত তুলিছে সকলোৰে প্ৰশ্ন উত্থাপন হৈছে যে ইমান কঠোৰ নিৰ্দেশ দিয়াৰ পাছতো কিয় এই দুঃসাহস কৰিবলৈ সক্ষম হৈছে একাংশ পৰীক্ষাৰ্থী একাংশ ছাত্ৰ ছাত্ৰী তাকে লৈ সচেতন মহলতো এই মুহূৰ্তত প্ৰশ্নৰ অৱতাৰণা হৈছে সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে যে ইমান কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো নকলক কেন্দ্ৰ কৰি কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো এই যি কুব্যৱস্থা কিয় ৰোধ কৰাত বাৰে বাৰে ব্যৰ্থ হৈছে কিয় নকলক লৈ বাৰে বাৰে বিতৰ্কৰ মাজত সোমাইছে এই সমস্ত চূড়ান্ত পৰীক্ষা বিগত বৰ্ষসমূহতো দেখিবলৈ পোৱা যায় নকলৰ পয়ভৰ বাহিৰৰ পৰা নকল যোগান ধৰা কেন্দ্ৰ কৰি বিভিন্ন পৰীক্ষা কেন্দ্ৰত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় আনহাতে পেপাৰ ফাদিলকে ধৰি বিভিন্ন বিতৰ্ক বিভিন্ন বেমেজালি খামখেয়ালি দেখিবলৈ পোৱা যায় মেট্ৰিকে হওক বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰতে হওক এইবাৰো যেন তাৰ ব্যতিক্ৰম নহল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰটো নকলৰ পয়ভৰ একেদৰে মেট্ৰিকৰ পৰীক্ষাৰ সময়ছোৱাটো পৰীক্ষাৰ্থীৰ পকেটে জাপে জাপে দমে দমে উদ্ধাৰ কৰা হৈছে নকল আমি কিছু দৃশ্য এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ দৃশ্য চাওক আৰু আপুনি মতামত আগবঢ়াওক এনেকুৱা ধৰণৰ ঘটনা আসলতে কাৰ বাবে সংঘটিত হ'বলৈ সক্ষম হৈছে বা সংঘটিত হৈ আহিছে দৃশ্য আগবঢ়াইছো এয়া চাওক ছাত্ৰ ছাত্ৰী একাংশ পৰীক্ষাৰ্থীৰ তালাচী অভিযানৰ দৃশ্য এক্সক্লুসিভ ভিজুৱেলছ এয়া ডিজিটেল লাইভত আপোনালোকৰ সন্মুখত আগবঢ়াইছো আমি এয়া চাওক জাপে জাপে দম নকলৰ দম এনেদৰে কিতাপ ফালি লৈ আহিছে বহি ফালি লৈ আহিছে হাত দীঘল চোলা পিন্ধি আহিছে আকৌ টাই পিন্ধি আহিছে ফিটফাট হৈ পৰীক্ষা কেন্দ্ৰলৈ আহিছে আৰু ফিটফাট হৈ অহাৰ অন্তৰালত এয়া কু অভিসন্ধি ছাত্ৰ ছাত্ৰীসকলৰ একাংশ ছাত্ৰৰ বিশেষকৈ একাংশ ছাত্ৰৰ এই কু অভিসন্ধি এনেদৰে তালাচীৰ সময়ছোৱাত ধৰা পৰিছে এয়া চাওক এক্সক্লুসিভ ভিজুৱেলছ আৰু মতামত আগবঢ়াওক আপোনালোকেও কাৰণ একগৰাকী সচেতন অভিভাৱক হিচাপে আপোনাৰো নিশ্চয় দায়িত্ব আছে সন্তানৰ প্ৰতি গতিকে এনেকুৱা ধৰণৰ কাণ্ড কাৰ সুযোগত ছাত্ৰ ছাত্ৰীসকলে বা একাংশ পৰীক্ষাৰ্থীয়ে গ্ৰহণ কৰিছে এয়া চাওক মোজাৰ ভিতৰত জোতাৰ ভিতৰত জাপে জাপে নকল লৈ আহিছে পৰীক্ষা কেন্দ্ৰলৈ এয়া মেট্ৰিক পৰীক্ষাৰ দ্বিতীয়টো দিনত এনেকুৱা ধৰণৰে দৃশ্য আমাৰ কেমেৰাত বন্দী হ'ল এয়া হৈছে বিলাসীপাৰাৰ বৰকাণ্ডা পিউপিলছ একাডেমীৰ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰ য'ত কাৰোবাৰ জেপৰ পৰা আন কাৰোবাৰ জোতাৰ পৰা দমে দমে জাপে জাপে নকল ওলাইছে বিলাসীপাৰাৰ বৰকাণ্ডা পিউপিলছ একাডেমী উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে এয়া মেট্ৰিকৰ দ্বিতীয়টো পৰীক্ষা অসমীয়া বিষয়ৰ পৰীক্ষা আছিল আজি অসমীয়া পৰীক্ষাৰ দিনা ছাত্ৰ ছাত্ৰীয়ে এই অসৎ উপায় অৱলম্বন কৰিছে নকলৰ আশ্ৰয় লৈছে আৰু যিয়ে নেকি হতভম্ব কৰি তুলিছে সচেতন মহলক এয়া চাওক অসৎ উপায় অৱলম্বন কৰি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অহা একাংশ ছাত্ৰ ছাত্ৰী একাংশ পৰীক্ষাৰ্থী বিশেষকৈ একাংশ ছাত্ৰৰ এই কৰ্মকাণ্ড এই দুঃসাহস সকলোৱে
স্তম্ভিত হৈ পৰিছে দুঃসাহস দেখি সকলোৰে চকু এক প্ৰকাৰ কপালত উঠিছে প্ৰিয় দৰ্শক যিসকলে এই মুহূৰ্তত লাইভত আছে মোৰ সৈতে আপোনালোকেও মতামত আগবঢ়াওক কাৰণ একাংশ ছাত্ৰই দিন ৰাতি একাকাৰ কৰিছে মেট্ৰিকত ভাল ফলাফল এটাৰ বাবে দিন ৰাতি একাকাৰ কৰি পঢ়া শুনা কৰিছে আৰু আন একাংশই পৰীক্ষাত নকলেৰে পাছ কৰিম বুলি ভাবি আছে আৰু এনেকুৱা আসলতে সন্তান বা এনেকুৱা ধৰণৰ শিক্ষাৰ্থী যি নেকি আজিৰ শিক্ষাৰ্থী কাইলৈ দেশৰ ভৱিষ্যত বুলি কোৱা হয় এয়াই নেকি দেশৰ ভৱিষ্যতৰ নমুনা এইসমূহ বিষয়ে কিন্তু সচেতন ৰাইজক এই মুহূৰ্তত কিছু হতাশ কৰা পৰিলক্ষিত হৈছে গতিকে প্ৰিয় দৰ্শক যিসকলে এই মুহূৰ্তত লাইভত আছে মতামত আগবঢ়াওক পিতৃ মাতৃৰ প্ৰতি এনেকুৱা শিক্ষানুষ্ঠানৰ বা এনেকুৱা ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃৰ প্ৰতি আপোনাৰ আহ্বান কি সেয়াও জনাব পাৰে কমেন্ট সেকশনত কেৱল এয়াই নহয় এই পৰীক্ষা কেন্দ্ৰটোৱে নহয় আন এটা পৰীক্ষা কেন্দ্ৰৰ ভাইৰেল ভিডিঅ'ই এই মুহূৰ্তত ছ'চিয়েল মিডিয়াত তোলপাৰ লগাই আছে যে নেকি এফালে এয়া কাগজৰ নকল আপুনি দেখিবলৈ পাইছে আনফালে আকৌ স্মাৰ্টফোন লৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী পৰীক্ষা কেন্দ্ৰত বহা দৃশ্য ভাইৰেল হৈ পৰিছে ইতিমধ্যে মোৰ সতীৰ্থ সৌৰভে সেই খবৰ আপোনালোকৰ সন্মুখলৈ লৈ আহিছে তথাপিও মই কিছু সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কেনেদৰে স্মাৰ্টফোন লৈ পৰীক্ষা কেন্দ্ৰলৈ আহিছে একাংশ পৰীক্ষাৰ্থী সেয়াও আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মুঠৰ ওপৰত যিমানেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে নকল ৰোধ কৰাৰ ক্ষেত্ৰত সিমানেই যেন ছাত্ৰ ছাত্ৰীসকলৰ কোনো গা লৰা নাই এই মুহূৰ্তত এই নিৰ্দেশনাই তেনেকুৱা দৃশ্য এইবাৰ প্ৰতীয়মান হৈছে উচ্চতৰ মাধ্যমিক আৰু মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত আমি আকৌ এবাৰ সেইখিনি দৃশ্য আপোনালোকৰ সন্মুখলৈ লৈ আহিব বিচাৰিছো মই এই মুহূৰ্তত ডিজিটেল লাইভত আপোনালোকক দেখুৱাব বিচাৰিম তামুলপুৰৰ এটা দৃশ্য যেটো দৃশ্য দেখিলে আপুনিও পুনৰ চকু কপালত উঠিব আপোনাৰ কিছু কাৰিকৰী বিজুতিৰ বাবে সেই দৃশ্য আমি এই মুহূৰ্তত আপোনালোকৰ সন্মুখত দেখুৱাবলৈ সক্ষম হোৱা নাই তথাপি মই চেষ্টা কৰিছো আকৌ এবাৰ সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমি লৈ আহিম খন্তেক সময় পিছত সেই দৃশ্য আপোনালোকৰ সন্মুখলৈ কিন্তু এইখিনি মুহূৰ্তত কিছু কাৰিকৰী বিজুতিৰ বাবে স্মাৰ্টফোন কেনেদৰে ব্যৱহাৰ কৰিছিল সেই দৃশ্য ইতিমধ্যে আমাৰ পেজত আপোনালোকে লাভ কৰিব নিউজ 18 অসম নৰ্থ ইষ্টৰ ফেচবুক পেজত লাভ কৰিব তথাপি মই আকৌ এবাৰ বিলাসীপাৰাৰ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিম বিলাসীপাৰাত কেনেদৰে একাংশ ছাত্ৰই এই কাণ্ড সংঘটিত কৰিলে আজি অসমীয়া পৰীক্ষাৰ দিনটোত হেয়াই সকলোকে স্তম্ভিত কৰি তোলা পৰিলক্ষিত হৈছে আকৌ এবাৰ সেই দৃশ্য দেখুৱাইছো চাওক কেনেদৰে হাত দীঘল চুলাত নকল ভৰাই লৈ এনেদৰে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছে ছাত্ৰ ছাত্ৰী আৰু নকল কৰাৰ এই অদ্ভুত কলা এনেদৰে আজি উলাই পৰিল তালাচী অভিযানৰ সময়ছোৱাত আৰু যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি যদি সম্ভৱ হয় ডিজিটেল লাইভত আপোনালোকক তামুলপুৰৰ দৃশ্য দেখুৱাম তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰ য'ত সেই পৰীক্ষা কেন্দ্ৰত একাংশ ছাত্ৰ ছাত্ৰীয়ে স্মাৰ্টফোন হাতত লৈ পৰীক্ষাত বহাৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে তাকো লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে অতি দুৰ্ভাগ্যজনক কথা যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে নকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিছে হিয়া লাগিলে নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰতে হওক হিয়া লাগিলে মেট্ৰিক পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক পৰীক্ষাই হওক কিন্তু তাৰ পিছতো এই ধৃষ্টতা এই দুঃসাহস একাংশ পৰীক্ষাৰ্থীৰ কোনো ধৰণৰ দ্বিধা নোহোৱাকৈ কোনো ধৰণৰ সংকোচ নোহোৱাকৈ নিৰীক্ষকৰ সন্মুখত স্মাৰ্টফোন চাই তেওঁলোকে পৰীক্ষাত বহিছে যি দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে কিছু কিয় অংশ যদি সম্ভৱ হয় আমি আগবঢ়াইছো আপোনালোকৰ সন্মুখত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত
আৰু হিয়া তামুলপুৰৰ ঘটনা আপোনালোকে প্ৰত্যক্ষ কৰিলে আমাৰ ডিজিটেল লাইভত নজিৰবিহীন এক কথাত ক'বলৈ গ'লে নজিৰবিহীন এই ধৰণৰ এটা পৰিবেশ এইবাৰ পৰীক্ষা কেন্দ্ৰত দেখিবলৈ পোৱা হ'ল নকল আমি কাগজৰ নকল বিভিন্ন সময় যোগান ধৰা দেখিছো কিন্তু স্মাৰ্টফোন লৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা এয়া হৈছে তামুলপুৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰত এই ধৰণৰ এটা অথন্ত দেখিবলৈ পোৱা গ'ল কাৰিকৰী ভোকেশনাল শাখাৰ চূড়ান্ত পৰীক্ষাত নিৰীক্ষকৰ সন্মুখত আকৌ নিৰীক্ষকৰ ভাষ্য আপোনালোকে শুনিবলৈ পাইছে নিৰীক্ষক গৰাকীয়ে বাৰে বাৰে কৈছে যে বেছিকৈ নিলিখিবি এটা দুটা লিখ বেছিকৈ লিখিলে ধৰা পৰিবি এনে ধৰণৰ মন্তব্য শুনিবলৈ পোৱা গ'ল নিৰীক্ষকৰ মুখত এবাৰ ভাবক নিৰীক্ষকৰ এই ধৰণৰ এটা কাণ্ড য'ত ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিছে স্মাৰ্টফোন চাই পৰীক্ষা লিখিবলৈ নিৰীক্ষক গৰাকীক এতিয়া তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰিছে সচেতন মহলে এগৰাকী নিৰীক্ষকে যদি পৰীক্ষা কেন্দ্ৰত ছাত্ৰ ছাত্ৰীক নকল কৰিবলৈ উচ্চতাই ইয়াতকৈ আৰু আমাৰ শিক্ষা ব্যৱস্থাত দুৰ্ভাগ্যজনক বিষয় কি থাকিব পাৰে কোন দিশে এই পৰীক্ষা ব্যৱস্থা এআই নেকি পৰীক্ষা ব্যৱস্থা আমাৰ ৰাজ্যৰ আমাৰ শিক্ষাৰ এনে ধৰণৰ প্ৰশ্ন এতিয়া সচেতন ৰাইজৰ মুখে মুখে এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছত হি আপোনালোকে প্ৰত্যক্ষ কৰিলে তামুলপুৰ পৰীক্ষা কেন্দ্ৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয় পৰীক্ষা কেন্দ্ৰ আৰু তাৰ সমান্তৰালকৈ এয়া বিলাসীপাৰাৰ বৰকান্দা পিউপিলছ একাডেমী উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয় পৰীক্ষা কেন্দ্ৰ য'ত এআই সকল ছাত্ৰৰ হাতে হাতে পকেটে পকেটে জোটাই ওলাইছে নকল মাথু নকল স্বাভাৱিকতে বাৰে বাৰে এই প্ৰশ্নই আপোনাৰ বা এই কথাই মনলৈ আহিব যে কোনে সাহস দিলে এই সকল পৰীক্ষাৰ্থীক নকল কৰিবলৈ এই পৰীক্ষা ব্যৱস্থাত এই সকল ছাত্ৰ ছাত্ৰী বা এই সকল পৰীক্ষাৰ্থীৰ পৰা আপুনি কি আশা কৰিব যি সময়ত প্ৰতিযোগিতা চলিছে শিক্ষাৰ প্ৰতিযোগিতা বিভিন্ন ৰাজ্য আগবাঢ়ি গৈছে শিক্ষাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় অসমৰো মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ যেটো ব্ৰেইন ড্ৰেইন প্ৰক্ৰিয়া চলি আছে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে অসমৰ পৰা বাহিৰত গৈ উচ্চ শিক্ষা গ্ৰহণ কৰিবলগীয়া হয় এআই নেকি আমাৰ পুতলগা শিক্ষা ব্যৱস্থাত য'ত নকলৰ পয়ভৰ নকলৰ আশ্ৰয় নহলে পৰীক্ষাৰ্থী পৰীক্ষাত বহিবই নোৱাৰে আমি সকলো ছাত্ৰ ছাত্ৰীৰ কথা কোৱা নাই এনে একাংশ ছাত্ৰ ছাত্ৰী কোনে নাকি লগাব আনহাতে নিৰীক্ষক গৰাকীৰ ভাষ্য আপোনালোকে শুনিলে এনেকুৱা নিৰীক্ষক থাকিলে ছাত্ৰ ছাত্ৰীয়ে কি মানসিকতাৰে পৰীক্ষাত বহিব এবাৰ ভাবক গতিকে প্ৰিয় দৰ্শক এই বিষয়ত আপুনি কি ভাবে জনাওক আপোনাৰ মতামত আৰু স্বাভাৱিকতে এক অদ্ভুত কলা এইবাৰ পুনৰ দেখিবলৈ পোৱা হ'ল মেট্ৰিকৰ পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ডিঙিত টাই হাত দীঘল চোলা নকলৰ যেন অদ্ভুত কলা এনে একাংশ পৰীক্ষাৰ্থী জনাওক আপোনাৰ মতামত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ